এটা কথা কওঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা কথা আকৌ এবাৰ জোৰেৰে কৈছে আপোনালোকে নিশ্চয় মন কৰিছে যে এই কথাটো তেখেতে 100% চিয়ৰ বুলি কৈ যিখিনি কথা কৈছে ইয়াত কিন্তু এটা দিশ সোমাই আছে ৰাজনীতি বাদ দিয়ক যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ পিয়ৰ এজেণ্ট আৰু যদি সঁচাকৈ ৰাষ্ট্ৰবিৰোধী কাম কৰি আছে মুখ্যমন্ত্ৰীৰ হাতত ইমানখিনি তথ্য থকাৰ পিছতো যদি গৌৰৱ গগৈক এনেকৈ ঘূৰি থাকিবলৈ দিছে তেনেহ'লে সেইটো মুখ্যমন্ত্ৰীয়ে অন্যায় কৰিছে গৌৰৱ গগৈক আচলতে জেল হাজতত দিব লাগে চুচৰাই লৈ যাব লাগে আগত কিবা নিৰ্বাচন আহি আছে সেইবিলাক বাদ দিয়ক অসমৰ মানুহৰ কাৰণে কোনোবা অপৰাধী যদি অপৰাধী সন্ত্ৰাসবাদী যদি সন্ত্ৰাসবাদী তেওঁ সেই শাস্তি পাবই লাগিব এজন মুখ্যমন্ত্ৰীৰ হাতত ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছত কি কাৰণত গৌৰৱ গগৈক তেনেহ'লে বাহিৰত ঘূৰি থাকিবলৈ দিছে বিৰোধী দলৰ এজন উপদলপতি ভাৰতবৰ্ষৰ সংসদত সেই মানুহজন যদি সঁচাকৈ তেনেকুৱা দুষ্কাৰ্যত জড়িত আমি ভাবোঁ যে অসমৰ এজন সাধাৰণ সচেতন ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ অনুৰোধ আপুনি ৰাজনীতি বাদ দিয়ক গৌৰৱ গগৈক আপুনি অচিৰেই গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক চুচৰাই লৈ যাওক আপুনি অসমৰ মানুহে কেতিয়াও বেয়া নাপায় যদি এজন সন্ত্ৰাসবাদী এজন ভ্ৰষ্টাচাৰী যদি বিৰোধী উপদলপতিৰ আসনত আছে তেনেকুৱা মানুহক চুচৰাই লৈ গ'লে অসমৰ মানুহে আপোনাক বাবা দিব চেলুট দিব আপোনাৰ প্ৰতি আমাৰ অনুৰোধ ইমান তথ্য প্ৰমাণ থকাৰ পিছত এই ৰাজনৈতিক নাটকখন বন্ধ কৰক গৌৰৱ গগৈক আপুনি গ্ৰেপ্তাৰ কৰক অচিৰেই যি ব্যৱস্থাৰে হওক আপুনি গ্ৰেপ্তাৰ কৰক আপোনাৰ প্ৰতি আমাৰ আহ্বান ৰাজনৈতিক বোকা ছটিওৱাৰ এই ভণ্ডামী নাটকখন বন্ধ কৰক আপোনালোকে